ধৈৰ্য, আত্মবিশ্বাস আৰু মনোবল থাকিলেই সকলো কামতে সফলতা অৰ্জন কৰিব পৰা যায়। কথা পতাৰ অভ্যাস যাৰ লগত গঢ় লৈ উঠে, তেওঁ যেতিয়া অৱহেলা কৰিবলৈ বা আনৰ সৈতে ব্যস্ত থাকিবলৈ, তেতিয়া নজনা নুবুজাকৈয়ে মন অশান্তিৰে ভৰি যায়। বৰ্তমান সময়ত বিনা প্ৰয়োজনত কোনেও কাকো 1 মিনিট সময়ো দিব নিবিচাৰে। যিমানেই ভাল সম্পৰ্ক বা ভাল বন্ধুত্ব নহওক কিয়। অকলশৰীয়া হয় সেইসকল মানুহ, যিসকল মানুহে নিজতকৈও আনৰ কেয়াৰ লয় বেছি। সুখত নহয়, মই দুখতেই সুখী। সুখবোৰ তেওঁকেই দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। লোভ, হিংসা আৰু অহংকাৰ এই তিনিটাৰ ভিতৰত যিকোনো এটাই মানুহৰ জীৱন ধ্বংস কৰিবলৈ যথেষ্ট। শিক্ষা মানুহৰ ভদ্ৰতাৰ চিন বহন নকৰে, বৰঞ্চ আচৰণে ভদ্ৰতা প্ৰকাশ কৰে। জীৱনত সুখ-দুখ অহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই, গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত। শিক্ষা থাকিলেও নহ'ব, জ্ঞান থাকিব লাগিব। ধন থাকিলেও নহ'ব, ভাল মন এটা থাকিব লাগিব। বতৰ সলনি হ'লে আগৰ অৱস্থাত ঘূৰাই পোৱা যায়, কিন্তু মানুহ সলনি হ'লে কেতিয়াও আগৰ অৱস্থাত ঘূৰাই পোৱা নাযায়।